আমি যেতিয়া কেক এটা বনাওঁ কেকটো যদি সফট আৰু ধুনীয়া হয় তেতিয়া মনটো বৰ ভাল লাগে হয় নাই কওকচোন। আজি মই একেবাৰে সাধাৰণভাৱে বনোৱা কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। কেকটোত মই ষ্ট্ৰবেৰী অকণমান কাটি দিম। ঘৰতে আছিলে, অপশ্যনেল হয়, এইটো নিদিলেও হ'ব, কিন্তু মই আজি দি চাইছোঁ কেনেকুৱা হয়। 3টা কণী লৈছোঁ, তাৰে এটা লোকেল কণী যাতে কালাৰটো ভাল হয়, বেলেগ কালাৰ একো ইউজ নকৰোঁ। আধা কাপ লৈছোঁ ৰিফাইন আৰু বাটাৰ মিক্স, 1/4 ভেনিলা এচেঞ্চ, আৰু বাটাৰ দিলে কেকটো খাবলৈ বহুত ধুনীয়া হয়। সেইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰপাছতে ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি ল'ম। 1.5 কাপ গুড়ি কৰি লোৱা চেনি, 1.5 কাপ ময়দা, 1 চামুচ বেকিং পাউডাৰ, 4/1 চামুচ বেকিং ছ'ডা আৰু এচিকুট নিমখ। আটাইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত তাতে দিম 2 চামুচ গাখীৰ। এতিয়া মই আটাইখিনি ভালদৰে ফেটি ল'ম। কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগিব কেকৰ বেটাৰটো। এতিয়া কাটি লোৱা ষ্ট্ৰবেৰীখিনিত অকণমান ময়দা সানি ল'ম আৰু বেটাৰটোৰ লগত মিক্স কৰি দিম। কেকৰ টিনটো বাটাৰ সানি লৈছোঁ। এতিয়া কেক টিনত বেটাৰটো ঢালি মাইক্ৰৱেভত 180 ডিগ্ৰী চেলচিয়াছত 20 মিনিটছ প্ৰিহিট হ'বলৈ দিছিলোঁ আৰু 180 ডিগ্ৰী চেলচিয়াছতে 30 মিনিটছ কেকটো মই বেক হ'বলৈ দিম। আৰু 30 মিনিটছৰ পাছত এয়া আমাৰ কেক ৰেডি। বৰ ধুনীয়া হৈছে দেখিবলৈ, ধুনীয়াকৈ। এতিয়া নিজৰ জোখত কাটি ল'ম। খুব ধুনীয়া হৈছিলে কেকটো, খাবলৈ সঁচাকৈ একদম ষ্ট্ৰবেৰী ফ্লেভাৰ আৰু একদম চফ্ট ভাল লাগি গ'ল। আপোনালোকে কেনে পালে জনাব। আজিলৈ ইমানেই, বাই।